এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ধ্যানত বহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 45 ঘণ্টীয়া ধ্যানত কি কৰিব, কি খাব, সকলো তথ্য এই ভিডিঅ'টোৰ জৰিয়তে জনাই আছো। নিৰ্বাচনী ফলাফলৰ পূৰ্বে ধ্যানত বহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কালি সন্ধিয়া 6:45 তামিলনাডুৰ বিখ্যাত বিবেকানন্দ ৰম মেমৰিয়েলত 45 ঘণ্টীয়া ধ্যান আৰম্ভ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। স্বামী বিবেকানন্দ বহি ধ্যান কৰা হীৰা স্মাৰকতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ধ্যান সাধনা অব্যাহত ৰাখিছে। 45 ঘণ্টীয়া এই ধ্যানৰ সময়ত তেওঁ তৰল আহাৰ গ্ৰহণ কৰিব, বিশেষকৈ নাৰিকলৰ পানী আৰু আঙুৰৰ ৰস সেৱন কৰিব। প্ৰকাশিত খবৰ অনুসৰি ধ্যানৰ এই সময়ছোৱাত তেওঁ মৌনব্ৰত পালন কৰিব। সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি 2000 নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে পৰ্যটকৰ বাবে শনিবাৰলৈ উপকূল অঞ্চলৰ বন্ধ কৰি দিয়া হৈছে। অহা 1 জুনত প্ৰধানমন্ত্ৰীগৰাকীয়ে ধ্যান ভংগ কৰি প্ৰস্থান কৰাৰ পূৰ্বে স্মাৰকৰ কাষত থকা তিৰুভাল্লুৱাৰৰ মূৰ্তি পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে। 1892 চনৰ শেষৰ ফালে সাগৰৰ মাজৰ এই শিলৰ ওপৰত ধ্যান কৰা স্বামী বিবেকানন্দৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ হেতুকে এই স্মাৰকটো নিৰ্মাণ কৰা হৈছিল। লোকসভা নিৰ্বাচনৰ ভীষণ ব্যস্ততা তথা প্ৰচাৰ, ৰোড শ্ব'ৰ দৰে বহুতো ৰাজনৈতিক অনুষ্ঠানত অংশগ্ৰহণৰ পিছতে প্ৰতিবাৰৰ দৰে এইবাৰো প্ৰধানমন্ত্ৰীগৰাকীয়ে ধ্যান কৰিবলৈ মনস্থ কৰিছে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। 3000 অশ্লীল ভিডিঅ'ত জড়িত যৌন কেলেংকাৰী গোচৰৰ অভিযুক্তক নিলম্বিত কৰা হৈছে সাংসদ পদৰ পৰা। অৱশেষত গ্ৰেপ্তাৰ হ'ল যৌন কেলেংকাৰী গোচৰত অভিযুক্ত JDSৰ নিলম্বিত সাংসদ প্ৰজ্জ্বল ৰেভান্না। 35 দিনৰ পিছত জাৰ্মানীৰ বাৰ্লিনৰ পৰা উভতি আহি মাজনিশা ভাৰতৰ মাটিত ভৰি দিয়াৰ লগে লগে ৰেভান্নাক গ্ৰেপ্তাৰ কৰা হয়। যৌন কেলেংকাৰী ঘটনা পোহৰলৈ অহাৰ লগে লগে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পিছত কূটনৈতিক পাছপৰ্টৰ সহায়ত দেশ এৰি জাৰ্মানীলৈ পলায়ন কৰিছিল ৰেভান্নাই। নিশা প্ৰায় 1:30 বজাত বাংগালোৰ বিমানবন্দৰত বিমানখন অৱতৰণ কৰাৰ লগে লগে মহিলা অভিযানকাৰীৰ দলে ৰেভান্নাক গ্ৰেপ্তাৰ কৰি বাংগালোৰৰ CID কাৰ্যালয়লৈ লৈ যায়। বাংগালোৰ বিমানবন্দৰৰ পৰা বিশেষ তদন্তকাৰী দলে তেওঁৰ 2টা চুটকেছ জব্দ কৰিছে। নৰেন্দ্ৰ মোদীয়ে নিজেই ৰেভান্নাৰ হৈ চলাইছিল প্ৰচাৰ। তাৰ মাজতে JDSৰ প্ৰাৰ্থীগৰাকীৰ যৌন কেলেংকাৰীৰ ভিডিঅ' ফাদিল হয়। 26 এপ্ৰিলত কৰ্ণাটকত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ মাত্ৰ 2 দিন পূৰ্বে প্ৰায় 3000 অশ্লীল ভিডিঅ' ভাইৰেল হৈছিল। এই ভিডিঅ'বোৰত ৰেভান্নাক মহিলাসকলক যৌন নিৰ্যাতন কৰা দেখা গৈছিল। ভিডিঅ'বোৰ পোহৰলৈ অহাৰ পিছত ৰেভান্নাৰ নিষ্ঠুৰতাৰ বলি হোৱা কেইবাজনো মহিলাই তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। আনহাতে ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে JDSে যৌন কেলেংকাৰীৰ গোচৰত প্ৰজ্জ্বল ৰেভান্নাক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি তেওঁক দলৰ পৰা নিলম্বিত কৰে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। নামনিত দিনতে অন্ধকাৰ, ৰেড, অৰেঞ্জ আৰু য়েল্লো জোনত পৰিছে 14খন নদী। হয় দৰ্শকসকল, নামনিত দিনতে হৈ পৰিছে অন্ধকাৰ, পুৱাৰ পৰাই প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। গোৱালপাৰা জিলাৰ মাৰকোলা, আমবাৰী, লক্ষীপুৰ, দুধনৈত নেৰানেপেৰা বৰষুণ পৰি আছে। 2 জুন পৰ্যন্ত ৰাজ্যত মুষলধাৰ বৰষুণ, বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এইবাৰ অসমত অধিক ভয়াৱহ হ'ব বান পৰিস্থিতি। ফেনে ফুটুকাৰে বাঢ়িছে ৰাজ্যৰ 14খন নদীৰ পানী। বৰাকত ভয়ংকৰ হৈছে বান পৰিস্থিতি। নামনিৰ মানহ, বেকী, শংকু নদী, ব্ৰহ্মপুত্ৰই বুৰাইছে বহু অঞ্চল। ইফালে মধ্য অসমত বৰপানী আৰু কপিলিয়াই লৈছে কালৰূপ। উজনিৰ ব্ৰহ্মপুত্ৰ, বুঢ়ীদিহিং, জীয়া ভৰলী, সোৱণশিৰি, লোহিতৰ জলস্তৰ বৃদ্ধি পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে জিলাভেদে অৰেঞ্জ এলাৰ্ট, য়েল্লো এলাৰ্ট। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰেমালৰ বাবে পুনৰ বিদ্যালয় বন্ধ ঘোষণা। কাইলৈ বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান। কৰিমগঞ্জ প্ৰশাসনে জাৰি কৰিলে বিশেষ নিৰ্দেশনা।